তোলৈ কোনেও ফোন কৰা নাই নেকি মানে দেৱৰাজে নাই কৰা তোক ফোন কৰিছিল নেকি দেৱৰাজে মোলৈ ফোন কৰিছিল কলে গৈছে মন্দিৰলৈ গৈছে মন্দিৰলৈ কাৰ লগত অকলে গৈছে তোমালোকে তাইক অকলে কিয় পঠিয়াব লাগে কিয় কিবা হ'ল নেকি নাই তেনেকুৱা একো হোৱা নাই কোৱাচোন তুমি কি জানা মোতকৈ যে শংকৰহে তোমালোকৰ কাৰণে বেছি আপোন সেইটোৱে এইজনী কি যে কথাবোৰ কোৱা নহয় হ'ব দিয়া শংকৰ আছে যেতিয়া মই আচলতে ইয়াত থকাৰ দৰকাৰেই নাই যামগৈ মই কাইলৈকে হে জুনুকা ডাঙৰ কথা এটা হৈছে কি কি কথা বিয়াৰ প্ৰথম নিশাটোতে দেৱৰাজ আৰু অমৃতাৰ মাজত এটা ডাঙৰ গণ্ডগোল হ'ল গণ্ডগোল কি গণ্ডগোল হৈছে সাংঘাতিক কথা এটা হৈছে আপোনালোক বহকচোন মই টুলটুলক চাহ কৰিবলৈ কওঁগৈ চাহ নালাগে কিয় চাহ একাপ নাখাব নেকি আৰু ন ছোৱালীৰ হাতৰ চাহ খালোহেঁতেন তুলতুলৰ হাতৰ চাহ খাবলৈ মন নাই তাকেই কিয় বা ইমান দেৰি কৰিছে নাই অ' ধেমালিহে কৰিছোঁ চাহ খোৱাতকৈ কথা পাতিহে ভাল লাগিছে সেইকাৰণেহে আপোনাক উঠাই পঠিয়াবলৈ মন হোৱা নাই কিন্তু চাহ একাপ নাখালে মোৰ জানো বেয়া নালাগিব ইছ আমি যেনিবা কৰবাৰ কোনোবাহে চাহ কি এদিন মাতিব একেবাৰে ভাতেই খাই যামহি সঁচাকৈ আহিবনে চিয়ৰ আহিম ঠিক আছে বাৰু আঠমঙলাটো হৈ যাওক তাৰপিছত এদিন ভাত খোৱাকৈ মাতিম আহিব লাগিব কিন্তু মাতিলে আহিমতো এই দেৱে চাওকচোন নাম লওঁতে দেৱ আহি হাজিৰ তুমি চাগে ভিতৰতে আছিলা মই আকৌ তুমি মন্দিৰলৈ যোৱা বুলিহে ভাবিছিলোঁ নাই নাই মই বেলেগ এটা কামতে ওলাই গৈছিলোঁ গম পাইছোঁ দিয়া তোমাৰ কথা চব গম পাইছোঁ কি কি গম পাইছে আপুনি বিজনেছ কৰা মানুহবোৰ যে প্ৰেক্টিকেল হয় সেইটো কথাই গম পাইছোঁ আকৌ মানে মানে আপুনি কি ক'ব খুজিছে মই বুজা নাই ইমান চিৰিয়াছ হৈ গৈছে চাওকচোন সি ইমান চিৰিয়াছ হ'ব লগা একো কথা কোৱা নাই বিজনেছ কৰা মানুহবোৰ বেছি প্ৰেক্টিকেল হয় ঘৰ সংসাৰ কৰাতকৈ নিজৰ কামক বেছি গুৰুত্ব দিয়ে নহ'লেতো তুমিও মন্দিৰত অমৃতাৰ সৈতে গ'লাহেঁতেন বিজনেছ কৰা যে যি যলৈ গৈছে যাওক আৰু মই নিজৰ কামত গুৰুত্ব দিব লাগে নহয় জানো ঠিকে কৈছোনে আচলতে মই পিছে এটা কথা বিজনেছতো গুৰুত্ব দিব লাগিব সংসাৰতো গুৰুত্ব দিব লাগিব তেতিয়াহে সকলোবোৰ ঠিকে থাকিব নহ'লে কিন্তু গাড়ী এখনৰ শব্দ শুনিছোঁ অমৃতা আহিছে নেকি দেৱ যোৱাচোন মই চাইছোঁ আহা মই আপোনালোকৰ কথাকে ভাবি আছিলোঁ জানেনে কি ভাবিছিলা ফ্ৰেণ্ডৰ ভনীয়েক আহি আছেহি কিন্তু আপোনালোকে মোৰ এটা খবৰ ল'বও অহা নাই সেইকাৰণেতো আহিছোঁ মই কিন্তু ভবা নাই কি ভবা নাই যে আপোনালোকে মোৰ খবৰ কৰিব আহিছে তেনেহ'লে কিয় আহিছোঁ কিবা এটা বিশেষ প্ৰয়োজনত হেল্ল' মই ঠিকেই কৈছোঁনে তুলতুল মোৰ বৰ দেৰি হ'ল নেকি বাৰু নাই বৌ বেছি দেৰি হোৱা নাই ইছৰাম ইমান দেৰি হ'ব বুলি ভবাই নাছিলোঁ জানানে মন্দিৰলৈ গ'লে যে সময়বোৰ কোনফালে পাৰ হৈ যায় একদম গমেই নাপাওঁ বৌ ঘৰত মোক লগ পাবলৈ মানুহ আহি ৰৈ আছেহি আৰু মই মানুহজনী বাহিৰত ঘূৰি ফুৰিছোঁ আহি নোপোৱা হ'লে যে বৰ বেয়া কথা হ'লহেঁতেন দেই একো বেয়া হোৱা নাই বৌ বাইদেৱে তেওঁলোকৰ লগত কথা পাতি আছে নহয় হ'লেও তেওঁলোকেতো দিয়াচোন মুখে চাবলৈ আহিছে মোক লগ নোপোৱা হ'লে কম বেয়া পালেহেঁতেন নে আৰু এটা কথা এই তুমি কাপকেইটাৰ লগতে মিঠাইখিনি উলিয়াই ৰেডি কৰাচোন মই চাহটো ৰেডি কৰিছোঁ হ'ব বৌ তাৰমানে তই তাইক লগেই নাপালি পালোঁ আৰে এইমাত্ৰ দেখোন তই লগেই নাপালো বুলি কৈছিলি ঘৰতে লগ নাপালোঁ ৰাস্তাত পালোঁ নহয় বাৰু এই বাকী ঘৰৰ মানুহবোৰ কেনেকুৱাও ভালনে ভাল দেৱৰাজে কিবা কৈছে নেকি ভিনদক লগেই নাপালোঁ ক'ৰবালৈ ওলাই গ'ল তাৰমানে তই অকলে মন্দিৰলৈ গ'ল নেকি বুজি নাপালো নতুন ছোৱালীজনী অকলে অকলে মন্দিৰলৈ পঠিয়ালে যে বাইদেউ তাইনো কি অচিনাকি মন্দিৰটোলৈ গৈছে তাই ইয়াৰে মানুহবোৰে চিনি নাপায়
নে ৰাস্তা ঘাটেই চিনি নাপায়? দেৱৰাজৰ কিবা কাম আছিল চাগে। তাইকনো ক'ত মন্দিৰে মন্দিৰে লৈ ফুৰিব? সেইটো হয় বাৰু। এবাৰো হেৰি নহয়, এই অমিৰ মনটো কেনেকুৱা, ভালনে? মনটো মানে অ শংকৰ এইফালে আহ। ক'লেই নি চাওঁ আছোন এইফালে আহ। ঐ তাক টানি লৈ গৈছ, কথা এটা পাতি আছিলো যে। তাৰ লগত মোৰ কথা আছে ৰ। এই ইয়াতে কিনো ক কথা আছে তাই? জানো বাইদেউ। এই কি হ'ল ইয়াতে ক নকওঁ এইফালে আহ। উফ ৰাম তই ইমান সময় তাত গৈ কি কৰিলিগৈ? অমিবা ঘৰত নাই, ভিনদেউ মাককে লগ পালোঁ। তই অলপ বেছি ইম্পৰ্টেঞ্চ ল'বলৈ চেষ্টা কৰি থাক। কি কৰিলোঁ মই? কি কৰিলো মই? তই গ'লে একো নহয়, কিন্তু মই তালৈ গ'লে লেঠা লাগে। মোৰ মন গৈছে গৈছোঁ, তই যাবি আকৌ। তই যোৱাৰ কাৰণে যে মই যাবলৈ নাপালো সেই কথাটো তই গম পাইছনে নাই? পিছত যাবি আৰু। পিছত যাবি? আজি তই গৈয়ে চব শেষ কৰি দিলি। মই যোৱা হৈ অন্তত অমিবাই তাত কেনেকুৱা কি পাইছে চব গম পাই আহিব পাৰিলোহেঁতেন। আৰু তই গৈয়ে চব শেষ কৰি দিলি কিন্তু দেই। আৰু তই চব কথাতে কিয় উস্তাদি কৰি থাক হা? চা এনেই মোৰ মনটো বেয়া হৈ আছে, তাৰ ওপৰত যি টি কথা কৈ নাথাকিবি মোক। কিহৰ কাৰণে তোৰ মনটো বেয়া হৈ আছে? হৈছে আৰু কিবা কিহৰ কাৰণে তোৰ মনটো বেয়া হৈ আছে মোক কবিনে? ক'লেনো কিডাল হ'ব? অমিবাৰ কিবা কথাৰ কাৰণে তোৰ মনটো বেয়া হৈ আছে ন? শংকৰ ক শংকৰ অঁ কি হৈছে অমিবাৰ? নাজানো, অমিবাৰ যে মনটো বেয়া সেইটো খাটাং। কি? দিয়া চাহ খাব। অঁ আমাৰ কাৰণে সোনকালে গুচি আহিব লগা হ'ল ন? নাই নাই, মই আপোনালোক অহা বুলি গমেই পোৱা নাছিলোঁ নহয়। অঁ এখেতে তোমাক ফোন কৰাৰ কথা কৈ আছিলতো, মই বোলো ফোন কৰি মাতিয়ে দিলে নেকি? নাই নাই, মইতো ফোন কৰাই নাই। তেনেহ'লে আমাৰেই ভাগ্য ন ছোৱালীক লগ নোপোৱাকৈ যে যাব লগা নহ'ল। দেৱৰাজো ভাল দিয়া। নতুন কইনাজনীক বাৰু অকলে অকলে মন্দিৰলৈ পঠাব লাগেনে? আমি বাৰু অকলে যাওঁ বেলেগ কথা, আমি এতিয়া পুৰণা হ'লো। দেৱৰাজে নতুন কইনাজনীক অকলে পঠাই দিছে, মই ভাবি আচৰিতেই হৈছোঁ। আচলতে সি ঘৰত নাছিল নহয়, থকা হ'লে নিশ্চয় গ'লহেঁতেন। এনেই জোকাইছোঁ ন ছোৱালীক, তুমি বেয়া পাইছা নেকি? নাই, কিয় বেয়া পাম? দেৱৰাজকো কৈছোঁ, অকল বিজনেছৰ কথা ভাবি থাকিলে নহ'ব নহয়, ঘৰ সংসাৰতো মন দিব লাগিব। তাক ঘৰত থকা নেদেখুৱে, এতিয়া তুমি যেতিয়া আহিছা তাক ঘৰত ৰখাটো তোমাৰ দায়িত্ব। চাওঁচোন সময় কি কয়। আপোনালোকে চাহ খাওকচোন। অঁ খাওক খাওক। তেওঁ বাৰু বেয়া পালে নেকি? কিয়? দেৱৰাজৰ কথা বেয়াকৈ ক'লোঁ যে। সেইটো কথা পাবও পাৰে, নিজৰ নতুন মানুহটোৰ কথা ইমান বেয়াকৈ কৈছে। বেয়া পোৱাটো একো ডাঙৰ কথা নহয়। তাকেই। তোমাকো সন্দেহ কৰিব পাৰে। মোক মোক কিয় সন্দেহ কৰিব? কাৰণ এই কামটো তাৰ কোনোবা ওচৰৰ মানুহে কৰিব লাগিব। নকৰোঁ, মই আপোনাৰ কোনো কথাতে একেবাৰেই বিশ্বাস নকৰোঁ। আৰু অঁ, ঘৰৰ মানুহবোৰৰ লগত সহজভাৱে ব্যৱহাৰ কৰা দেখি আপুনি নাভাবিব যে মই আপোনাক একচেপ্ট কৰি লৈছোঁ। কোনে কৰিছে এনেকুৱা কাম? তাকেইতো, দেৱৰাজো আচৰিত আৰু আমিও আচৰিত। Oh my God, কি শুনিছো এইবোৰ? চাইনিক কথাটো ক'ব লাগিছিল, মই তাইক ফোন কৰি পোৱা নাই। তুমি কথা পাতিছিলা নেকি? অঁ অলপ আগত ফোন কৰিছিলোঁ, কিবা আৰ্জেণ্ট কাম থকাৰ কাৰণে ফোনটো অফ থাকিব বুলি ক'লে। এতিয়া ফোন কৰিলে নাপাবা চাগে। এনিৱেজ, দেৱৰাজ দাই কথাটোৰ ওপৰত কি কৈছে? কি কৰিব আৰু, টেনশ্যনত পৰিছে। ৰাতিপুৱাই আহি মোৰ ৰুম ওলাইছে। তাকেইতো, টেনশ্যনত পৰাই কথা। মই এপাক যাব লাগিব। কিয়? এনেই যাম, এইবোৰ কথা একো নুলিয়াওঁ। পৰিস্থিতিটো চাই আহিম বুলি ভাবিছোঁ। কিয়? গ'লে কিবা বেয়া হ'ব নেকি? যাব পাৰা, কিন্তু এইবিলাক কথা একেবাৰে নুলিয়াবা। আটাইতকৈ ডাঙৰ কথাটো কি জানা? কি? এই কামটো আমাৰ মাজৰে কোনোবা এজনে কৰিছে বুলি ভাবিব পাৰে, আৰু যদি আমাক সন্দেহ কৰে
কথাটো কিমান ডাঙৰ হ'ব তুমি এবাৰ ভাবি চাইছানে? পিছে আপোনালোকক কিয় সন্দেহ কৰিব? অকল আমাকেই নহয়, তোমাকো সন্দেহ কৰিব পাৰে। মোক মোক কিয় সন্দেহ কৰিব? তুমি ভয় খাব নালাগে। যিহেতু চাইনি নাই, গতিকে চাইনিৰ ঠাইত তোমাক সন্দেহ কৰাটো স্বাভাৱিক কথা। তেতিয়াহ'লেতো মই তেওঁলোকৰ ঘৰলৈ যাবই লাগিব। যদি মোক কোনোবাই সন্দেহ কৰিছে, মই তাত গ'লেই গম পাই যাম। ৰাতিপুৱাই ক'ত গৈছিল? কৰণৰ ওচৰলৈ। প্ৰমাণ নষ্ট কৰাৰ প্লেন বনাবলৈ চাগে নহয়? অমৃতা, তুমি মোক কিয় ইমানকৈ কষ্ট দি আছা? কালি তুমি কথাটো কোৱাৰ পৰাই মই বৰ অশান্তি পাই আছোঁ। আৰু তুমিতো জানাই, কাৰণ আৰু স্বৰূপ মোৰ ভাল বন্ধু। কথাখিনি আমনি কৰিছিল বাবেহে তাৰ ওচৰলৈ গৈছিলোঁ, কোনো প্লেন কৰিবলৈ নহয়। পৃথিৱীৰ কোনো চোৰেই চুৰ কৰাৰ পাছত মই চুৰ বুলি কৈ নিদিয়ে। গতিকে আপুনি ক'লৈ গৈছিল, কিয় গৈছিল, এইবোৰ কথা এতিয়া পাতি থকাটো একেবাৰে অৰ্থহীন। তাৰমানে তুমি মোক নকৰোঁ। মই আপোনাৰ কোনো কথাতে একেবাৰেই বিশ্বাস নকৰোঁ। আৰু ঘৰৰ মানুহবোৰৰ লগত সহজভাৱে ব্যৱহাৰ কৰা দেখি আপুনি নাভাবিব যে মই আপোনাক একচেপ্ট কৰি লৈছোঁ। মই ঘৰৰ মানুহখিনিক আপোন কৰি লৈছোঁ, আপোনাক একেবাৰেই নহয়। ছাৰ চহী কেইটামান কৰি দিয়ক। দিয়ক। ছাৰ, চাইনি যে দিল্লীলৈ গৈছে, কিবা অফিচৰ কামত গৈছে নেকি? নাই যোৱা। কিয় সুধিলা? নাই, এনেই সুধিলোঁ। তাই কিবা পাৰ্চনেল কামত গৈছে। নহয়, মানে দেৱৰাজৰ বিয়াৰ দিনাই গুচি গ'ল। তাইতো বিয়াখনত থাকিব লাগিছিল ছাৰ। দেৱৰাজৰ বিয়াতকৈ তাইৰ পাৰ্চনেল কামটো চাগে বেছি ইম্পৰ্টেণ্ট আছিল, সেইকাৰণে। হ'ব পাৰে। আৰু ক'ৰবাত চাইন কৰিব লগা আছে? মোৰ ইয়াত সদ্যহতে নাই, চাইনিৰ ফাইলত থাকিব পাৰে। ঠিক আছে, তাই আহিলে মই সেইকেইটা চাইন কৰি দিম। কিন্তু এটা কথা ছাৰ, চাইনি যদি আহোঁতে দেৰি কৰে, অফিচৰ কামত কিন্তু কিবা প্ৰব্লেম হ'ব পাৰে ছাৰ। দেৰি কৰিব নালাগে, সোনকালে আহিব। হয় ছাৰ। মাতা তাক, মই তাক কথাবোৰ বুজাই দিওঁ। মই কৈছোঁ নহয়, সি একো বেয়া নাপায়। যোৱা, তাক মাতি দিয়াগৈ। অমৃতা, ইছ ৰাম, মা আপুনি কিয় নামি আহিলে বাৰু? চাওঁ, লাহে লাহে আহকচোন, আহক, বহি লওক। মই বৰ ভয়ে খাইছিলোঁ জানানে। আগতে বহি লওকচোন, তাৰ পাছত কথা পাতিম। লাহেকৈ বহক। এতিয়া কওক, কিয় ভয় খাই আছিল? কেনেবাকৈ মানুহ কেইগৰাকীয়ে তোমাক লগ নাপাব বুলি ভয় খাই আছিলোঁ। তেওঁলোক ৰিলেটিভছ নেকি মা? নাই নাই, নহয়, ৰিলেটিভ নহয়, ওচৰৰে। আৰু এই ওচৰৰ মানুহবিলাকক লৈয়ে বিপদ। বিপদ মানে? মানে কোন সময়ত ভাল পায়, কোন সময়ত বেয়া পায়, সেইবোৰ একো ধৰিব নোৱাৰি যে। তুমি মন্দিৰলৈ গৈছা, সেইটো সঁচা কথা, কিন্তু তেওঁলোকে তোমাক লগ নোপোৱা হ'লে কি বুলি ভাবি গুচি গ'লহেঁতেন ঠিকেই নাই। মানে কি বুলি ভাবিলেহেঁতেন? তুমি মন্দিৰলৈ যোৱা বুলি মিছাকে কোৱা বুলি ভাবিলেহেঁতেন। বোলে বিয়াৰ পিছদিনাই বোৱাৰীজনী ক'ৰবাত ঘূৰি ফুৰিছে আৰু শাহুৱেকে উপায় নাপায় মন্দিৰলৈ গৈছে বুলি ফাঁকি দিছে। মানে মইহে মিছা মতা হ'লহেঁতেন। দেখা নাই জানো দেৱ তোমাৰ লগত নোযোৱাটো কেনেকৈ সুধি আছে? বুজিছা অমৃতা, বেছি দৰকাৰ নহ'লে এইকেইদিন তুমি ওলাই নাযাবা, কাৰণ মানুহবিলাকে তোমাকেই লগ পাবলৈ আহি থাকিব যে, সেইকাৰণেহে কৈছোঁ। হ'ব, দেৱকো কথাটো ক'ব লাগিব, যদি পাৰে সিও ঘৰতে থাকক। আৰু এনেও সি তোমাক অলপ টাইম দিব লাগে।
তেতিয়াহে এইটোৱে সিটোক ভালকৈ বুজি পাবা। নহ'লে আঁতৰি আঁতৰি থাকিলে ইজনে সিজনক বুজোতে বহুত দিন লাগি যাব। দিবকো ক'বা সি যাতে এইকেইদিন কাম নহ'লে কলৈকো ওলাই নাযায়। মই প্লিজ ফোনটো ৰাখা, মই তোমাক ফোন কৰি আছো। মা, কি হ'ল? আঠমঙলাৰ ডেটটো কেতিয়া লৈছা? অ' এতিয়ালৈকে ডেটটো ফিক্স কৰাই নাই নহয়। যিমান পাৰা সোনকালে লোৱা। মই বেছি দিন থাকিব নোৱাৰিম আৰু অলৰেডি বহুত ক্লাছ মিছ হৈছেই। আৰু আঠমঙলাটো নোখোৱাকৈ মোৰ যাবলৈও মন যোৱা নাই। তোমাৰ কথাটো পাহৰিছিলোৱেই। কি কৰা অমৃতা? সোনকালে আঠমঙলাৰ কামটো কৰি পেলালে ভাল হ'ব নেকি? মইনো কি ক'ম? নহয় মানে তোমালোকৰ ঘৰত কিবা অসুবিধা হ'ব নেকি সেইটো কথাহে জানিব বিচাৰিছোঁ। নাই, তেনেকুৱা একো অসুবিধা হ'ব নালাগে। তথাপিতো মই এবাৰ সুধি চাই লওঁ নেকি? অঁ, তুমি সোনকালে কথা পাতি মোক জনাবা। হ'ব। কলেজৰ পৰা ফোন, ইটোৰ পাছত সিটো আহিয়ে আছে। 1 মিনিট, মই ৰিচিভ কৰি লওঁ। হেল্ল', হয় নেকি? অঁ হ'ব দে, আহিবি তেতিয়াহ'লে। অঁ আহিবি দে, আমাৰ কোনো আপত্তি নাই নহয়। তহঁতে যেতিয়া আহোঁ বুলি ভাব তেতিয়া আহিবি। হয় নেকি? তেন্তে হ'ব দে, আহিবি ন। এতিয়া ৰাখোঁ তেনেহ'লে। কথা পাতিলা অমৃতা? হয় মা। কি ক'লে তেওঁলোকে? যাব পৰা হ'বনে? আমাৰ যেতিয়াই মন যায় তেতিয়াই যাবলৈ কৈছে। হয় নেকি? তেনেহ'লে কাইলৈকে যোৱাৰ কথা ভাবিছোঁ। কলেজৰ পৰা বিৰিণালৈ ফোন আহি আছে। কাইলৈ কামটো হৈ গ'লে তাই পৰহিলৈ যাবই পাৰিব। হয়। তোমালোকে এটা কাম কৰা, কওকচোন। তোমালোক দুয়োটা বজাৰৰ পৰা আহাগৈ। বজাৰ কিয়? আৰে আঠমঙলালৈ সোধা হাতে যাবা নেকি? ঘৰৰ সকলো মানুহলৈ কিবা কিবি এটা লৈ যাব নালাগিব জানো? মই ভাবিছোঁ ভাত পানী খাই তোমালোক দুয়োটা বজাৰলৈ ওলাই যোৱা। এটা কাম কৰোঁ নেকি মা? কি? মানে বজাৰলৈ যদি বেলেগ কাৰোবাক পঠিয়াই দিলেও হয়, তেনেহ'লে মই নাযাওঁ। নাই নাই, বেলেগক পঠাব নালাগে। তোমালোকৰ ঘৰৰ মানুহৰ কথা, কাক কি দিব লাগিব তুমিহে ভালকৈ জানিবা। বেলেগক পঠালে গণ্ডগোল লগাব পাৰে। যদি বেলেগক পঠালে অসুবিধা হয় তেনেহ'লে মই যাওঁ বাৰু। কিন্তু এখেত নালাগে নেকি? মই নহ'লে বিৰিণাকে লগত লৈ যাওঁ। কিয়? সি কিয় যাব নালাগে? নহয় মানে মা, তেখেতৰ অফিচত চাগে কামো আছে। গতিকে যদি বজাৰলৈ গৈ মোৰ লগত ঘূৰি ফুৰে ডিষ্টাৰ্ব পাব পাৰে। নাই নাই, সি একো ডিষ্টাৰ্ব নাপায়। তুমি তাক ভালকৈ জনা নাই যে সেইকাৰণেহে তেনেকৈ কৈছা। আচলতে সি ল'ৰাটো খুব মেচিয়ৰ। সি ভাল পোৱা বেয়া পোৱা এইবোৰ কথা সি নাভাবে। আৰু আটাইতকৈ ডাঙৰ কথা, সি সকলোবোৰ কথা খুব ভালকৈ মেনেজ কৰিব জানে। মাতা তাক, মই তাক কথাবোৰ বুজাই দিওঁ। মই কৈছোঁ নহয়, সি একো বেয়া নাপায়। যোৱা তাক মাতি দিয়াগৈ। আই ঐ দেহি, দেৱৰ কামত ডিষ্টাৰ্ব হ'ব বুলি তাইৰ ভয়টো চোৱা। জীবন রেখিলা হরা